বহাগ মাহত গছৰ ডালত ফুলে কপৌ ফুল, জেঠমহীয়া ৰ'দৰ তাপত হৰিৰ বিয়াকুল। আহান মাহত বাৰীত পকে আম কঁঠাল জাম, শাওণমহীয়া বৰষুণত সাধু শুনাই কাম। ভাদ মাহত মহাপুৰুষ দুইজনৰে তিথি, আহিন মাহত দুবৰি বন হিমত থাকে তিতি। কাতি মাহত আকাশবন্তি জ্বলাই শাৰী শাৰী, আঘোণ মাহত সোণালী ধান থাকে পথাৰ ভৰি। আঘোণ মাহ অসমীয়া বৰ্ষপঞ্জীৰ অষ্টম মাহ। এই মাহৰ আন এটি নাম হৈছে মাৰ্গশীৰ্ষ। মৃগশিৰা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম মাৰ্গশীৰ্ষ হৈছে। এই সময়ত খেতি পথাৰবোৰ পকা ধানেৰে শোভিত হৈ থাকে। অসমীয়া পৰম্পৰা অনুসৰি সেয়েহে এই মাহৰ ধান চপোৱা সময়। নামনি অসমত কোনো কোনো অঞ্চলত ধৰ্মীয় বিশ্বাসৰ লগত সম্বন্ধ নথকা মহোহো উৎসৱ আঘোণ মাহৰ পূৰ্ণিমা ৰাতি পালন কৰা হয়। আঘোণ মাহত পালন কৰা হয় অন্যান্য আনুষংগিক অনুষ্ঠানসমূহ হৈছে লখিমী অনা, লখিমী আদৰা, ন খোৱা উৎসৱ ইত্যাদি। আঘোণ মাহ ৩০ দিন থাকে। আঘোণ মাহৰ আৰম্ভণি হেমন্ত ঋতুৰ দ্বিতীয় সপ্তাহ চলি থাকে। বঙালী পঞ্জিকাৰ মতে এই আঘোণ মাহক অগ্ৰহায়ণ বুলি কোৱা হয়। ইয়াক পূৰ্বতে বছৰৰ প্ৰথম আৰু হায়ন শব্দৰ অৰ্থ বছৰ। বছৰৰ প্ৰথমতে আৰম্ভ হোৱা মাহ হিচাপে এই মাহৰ নাম অগ্ৰহায়ণ ৰখা হৈছে। জনবিশ্বাসৰ মতে আঘোণ মাহ বিবাহৰ পক্ষে বিশেষ শুভ মাহ। পশ্চিম বংগৰ লোক সমাজে আঘোণ মাহক লক্ষ্মী মাহ বুলি গণ্য কৰা হয়। এই আঘোণ মাহৰ বিশেষ মহত্ব।